আজি চৌকাত বনালোঁ এটা ডাঙৰ চিকেন। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি আহি গৈছোঁ আপোনালোকৰ সন্মুখত আন এটা ব্লগ লৈ। মোৰ চেনেলটো আপোনালোকৰ ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আম্মাই বহুত দিন ধৰি মোৰ কাৰণে থৈ দিছিলে এটা চিকেন। মই কেতিয়া আহিম বুলি ভাবি থাকোঁতে সেইটো আৰু কাটা নহ'ল। তাৰপিছত মই যেতিয়া ঘৰত আহিলোঁ, আম্মাই কৈ আছে চিকেনটো কাটিব। মই অহা 2 দিন হ'ল, কিন্তু মই চিকেনটো কাটিবই দিয়া নাছিলোঁ, কিন্তু আম্মাই নামানিলে আৰু আম্মাই ভাইটিক লৈ পেলাই চিকেনটো কাটিলে। কাটাৰ পিছত এক ডেকচি গৰম পানী বহাই দিলে চৌকাত। পানীটো যেতিয়ালৈকে উতলি অহা নাই তেতিয়ালৈকে আম্মাই পানীটো গৰম কৰিলে। ডাঙৰ চচপেন এটা ল'লে আম্মাই, সেই চচপেনটোত সেই পানীখিনি ঢালি দি চিকেনটো তাত দি দিলে। চিকেনটোৰ গাৰ যিবিলাক নোম আছে সেইবিলাক এনেকৈ গৰম পানী দিলে ধুনীয়াকৈ গুচি আহে। তাৰপিছত মই আম্মাক ক'লোঁ যে মোক দিয়া, মই এইখিনি নোমখিনি গুচাই দিওঁ। মই বহি গ'লোঁ নোম গুচোৱাত। মই এইফালে নোমখিনি গুচাই আছিলোঁ, সেইফালে ভণ্টিয়ে লাগি গৈছিলে আৰু কামত পিঁয়াজ নহৰুখিনিও বাচি আছিলে। তাৰপিছত নোমখিনি গুচাই মই ভণ্টিক ক'লোঁ আৰু অলপ চৌকাত জুই ধৰাই দে, মই মুৰ্গীটো সেকি লওঁ। এনেকৈ চৌকাত সেকিলে যিবিলাক এক্সট্ৰা নোম থাকে, যিবিলাক হাতেৰে নুগুচাই মিহি মিহি নোম, সেইবিলাক পুৰি যায়। পুৰি যোৱাৰ পিছত ধুনীয়াকৈ ভাহি থাকে। তেতিয়া আপুনি এই নোমখিনি আকৌ উঠাই ল'ব পাৰে নখেৰে বা চেপেনাৰে। এইফালে মই চৌকাত মুৰ্গীটো সেকি থাকিলোঁ যে সৰু সৰু নোমবিলাক যাতে পুৰি যায় আৰু অলপ ডাঙৰ নোমবিলাক যিবিলাক উঠা নাছিল সেইবিলাক যাতে নখেৰে এটা টান মাৰিলে উঠি যায়। তাৰপিছত মোৰ এইখিনি কৰা হ'ল। তাৰপিছত আম্মাই আকৌ ক'লে যে দে এতিয়া ময়ে কাটি দিওঁ। তাৰপিছত বাকীখিনি চিকেন আম্মাই কাটিলে। আম্মাই কাটি ধুনীয়াকৈ কাটি বাচি লৈ ধুই পেলাই এইখিনি ধুনীয়াকৈ থৈ দিলে। তাৰপিছত মই দেখিলোঁ ভণ্টিৰ পিঁয়াজ নহৰু বাচা এতিয়ালৈকে হোৱা নাই, কাৰণ সৰহ সংখ্যকে আছিলে। তাৰপিছত মই অলপ ভণ্টিক হেল্প কৰি দিলোঁ পিঁয়াজ নহৰুখিনি বাচিবলৈ। এতিয়া মই অলপ লাগি দিয়াত অলপ সোনকালেই হ'ল। সেইফালে আম্মাৰ আৰু অলপ বাকী আছিল চিকেনখিনি কাটিবলৈ। তাৰপিছত সেইখিনি আম্মাই ধুনীয়াকৈ কাটি ল'লে। কাটি বাচি লৈ পেলাই আম্মাই আকৌ গোটেইখিনি মছলা চছলা দি পিঁয়াজ নহৰু আদা এইবিলাক চব গ্ৰাইণ্ড কৰি আম্মাই চিকেনখিনি চৌকাত বহাবলৈ যো-জা কৰি আছিলে। চৌকাত চিকেন বা যিকোনো মাংস বনোৱাৰ টেষ্টেই বেলেগ হয়। তাৰপিছত আম্মাই অলপ বেছি আছিল কাৰণে গেছত বনোৱা নাই, চৌকাত বনাইছে। খুবেই টেষ্টি লাগিছিলে চিকেনখিনি হোৱাৰ পিছত। সকলোখিনি আম্মাই কৰিলে, মই কেৱল বহি বহি চাই আছিলোঁ আৰু অলপ হেল্প কৰি দিছিলোঁ। ঘৰত গৈ সকলোৱে একেলগে ভণ্টি ভাইটিহঁতৰ লগত অলপ ধেমালি ফূৰ্তিত এইখিনি চিকেন বনাই আমি সকলোৱে একেলগে খালোঁ। ভাল লাগিল। বাই বাই, থেংক ইউ ছ' মাছ ফৰ ৱাচিং।